নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যেতিয়া আমি তেল ডিপুত তেল ভৰাবলৈ যাওঁ, তেল ডিপুত এনেকুৱা ধৰণৰ মিটাৰ দেখিবলৈ পাওঁ য'ত তেলৰ ডেন্সিটি, ভলিউম, ৰেট, এমাউণ্টৰ কিছুমান ৰেটিং দিয়া থাকে। ইয়াৰে এমাউণ্ট, ৰেট আৰু ভলিউমৰ বিষয়ে হয়তো বহুতে জানে, কিন্তু তেলৰ ডেন্সিটি মিটাৰটোনো কি হয় সেইটোৰ বিষয়ে বহুতে নাজানে। আচলতে এই ডেন্সিটি মিটাৰটোনো কি হয় আৰু ই কিয় ইম্পৰ্টেণ্ট হয় বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে সহজ ভাষাত বুজোৱা হওক। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফিউল ডেন্সিটি মিটাৰ এনেকুৱা এটা যন্ত্ৰ যিয়ে পেট্ৰল বা ডিজেলৰ ঘনত্ব মাপ কৰে। ডেন্সিটি মানে হৈছে এক নিৰ্দিষ্ট জেগাত কিমান পৰিমাণৰ তেল আছে। সহজ অৰ্থত ক'বলৈ গ'লে এক লিটাৰ তেলত কিমান শতাংশ তেল আছে সেইটোৱে হৈছে ডেন্সিটি। তেল ডিপুবোৰত তেলৰ কোৱালিটি চেক কৰিবলৈ এই ফিউল ডেন্সিটি মিটাৰটো ব্যৱহাৰ কৰা হয়। আৰু ভাৰতৰ বিভিন্ন তেলৰ কোম্পানীবোৰে মিলি তেলৰ ডেন্সিটি ৰেট এটা নিৰ্ধাৰণ কৰি থৈ দিছে, যিটো হৈছে পেট্ৰলৰ বাবে 720ৰ পৰা 775 কিলোগ্ৰাম পাৰ মিটাৰ কিউব আৰু ডিজেলৰ বাবে 820ৰ পৰা 870 কিলোগ্ৰাম পাৰ মিটাৰ কিউব। যদি মিটাৰটোত দেখুওৱা ডেন্সিটি ৰেটিং এই ৰেটিঙৰ বাহিৰত থাকে, তেনেহ'লে আপুনি বুজিব পাৰিব যে তেলখিনিত ভেজাল আছে, আৰু সেই ক্ষেত্ৰত আপুনি তেল ডিপুটোৰ ওপৰত কমপ্লেইনো কৰিব পাৰে। এতিয়া এই ফিউল ডেন্সিটি মিটাৰটোনো কাম কেনেকৈ কৰে? পেট্ৰল পাম্পত এটা চেন্সৰ ছিষ্টেম থাকে। এই চেন্সৰটোৱে তেলৰ ওজন আৰু পৰিমাণ মাপ কৰি ডেন্সিটি কেলকুলেট কৰি থাকে, আৰু তাৰপিছত ইয়াৰ পৰা যোনটো ভেলু ওলায় সেইটো ডেন্সিটি মিটাৰত দেখুৱায়। এইটো বাৰু গ্ৰাহকৰ কাৰণে কেনেধৰণে উপযোগী? ফিউল ডেন্সিটি মিটাৰৰ পৰা আমি গম পাব পাৰোঁ যে আমি যোনটো তেল ডিপুৰ পৰা তেল ভৰাই আছোঁ সেই তেল ডিপুৰ তেলটো ভালনে বেয়া। সেয়ে বন্ধুসকল, পেট্ৰল পাম্পত থকা ফিউল ডেন্সিটি মিটাৰ এক মিটাৰে নহয়, ই পেট্ৰল পাম্পৰ তেলখিনি কিমান ভাল বা বেয়া তাক নিশ্চিত কৰাৰ এক গুৰুত্বপূৰ্ণ ছিষ্টেম। এতিয়া আপোনালোকে গম পালে যে ফিউল ডেন্সিটি মিটাৰটো কি আৰু ই কেনেকৈ গুৰুত্বপূৰ্ণ আৰু ই কেনেকৈ কাম কৰে। আশা কৰোঁ ভিডিঅ'টো ভাল পাইছে, আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।